আজি ক্লাস 9 মই 1.2 পঢ়াইছিলো লাস্ট ভিডিও তো এতিয়া 1.3 পঢ়াম তো 1.3 এক নম্বৰটো দিয়া আছে তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ হ'ব উল্লেখ কৰিব দিছে তো আমি এটা সংখ্যা হৰণ কৰিলে যদি দশমিকৰ পিছত সে হৰণ যায় থাকে তেতিয়া হলে তাৰ দশমিক বিস্তৃতি হ'ব অপৰিসমাপ্ত দশমিকৰ পিছত যদি হৰণ এনেকৈ যায় থাকে তেনেহলে তাৰ দশমিক বিস্তৃতি আমি কম অপৰিসমাপ্ত আৰু যদি দশমিকৰ পিছত কেইটামান সংখ্যা হৰণ যায় তাৰ পিছত আৰু না যায় তেনেহলে তাৰ দশমিক বিস্তৃতি কম পৰিসমাপ্ত বুলি কম তো আমি এটা এটাকে হৰণ কৰি চাম যদি দশমিকৰ পিছত হৰণ যায় থাকে তেতিয়াহলে তাক কম দশমিক বিস্তৃতি অপৰিসমাপ্ত আৰু যদি দশমিকৰ পিছত হৰণ যায় ষ্টপ হৈ যায় সীমিত পৰিমাণে হৰণ যায় তেতিয়াহলে তাক আমি কম সংখ্যাটোৰ দশমিক বিস্তৃতি পৰিসমাপ্ত তো আমি এটো যেতিয়া কৰিম সো এটো যেতিয়া হৰণ কৰিম চাও ইয়াৰ দশমিক বিস্তৃতি কি হয় 100 ৰে 36 ত হৰণ কৰিব লাগে ডিভাইড কৰিব লাগে 100 ডিভাইড কৰিব লাগে 36 ত তো 100 টো 36 ত না যায় সেই কাৰণে ওপৰত এটা দশমিক দিম দশমিক দিয়াৰ লগে লগে তলত এটা শূন্য আহিব এতিয়া হল 360 360 ত 100 যাব 3 বাৰ 3 পূৰণ 100 300 এতিয়া মাইনাস কৰিম 360 ৰ পৰা 300 গলে থাকিব 60 এতিয়া 100 টো 60 ত না যায় যেহেতু ওপৰত দশমিক দিছো সেই কাৰণে এটা শূন্য আহিব এতিয়া হল 600 এতিয়া 100 6 ত যাব 6 বাৰ 6 পূৰণ 100 600 এতিয়া 6 ৰ পৰা 600 গলে একো নাথাকে যেহেতু দশমিকৰ পিছত দুটা সংখ্যা যায় আৰু হৰণ নগল তেতিয়াহলে এই সংখ্যাটোৰ দশমিক বিস্তৃতি কিমান হ'ব সংখ্যাটোৰ দশমিক বিস্তৃতি হ'ব পৰিসমাপ্ত ইয়াৰ আনসাৰটো হ'ল 0.36 যেহেতু দশমিকৰ পিছত দুটা গৈ আৰু যোৱা নাই সমাপ্ত হৈ গৈছে গতিকে আমি লিখিম এতেকে সংখ্যাটোৰ দশমিক বিস্তৃতি যেহেতু হৰণ আৰু যোৱা নাই এনেকৈ ডট ডট আৰু যোৱা নাই গতিকে সংখ্যাটোৰ দশমিক বিস্তৃতি হ'ব পৰিসমাপ্ত যদি এটা সংখ্যা হৰণ কৰাৰ পিছত দশমিকৰ পিছত হৰণ যায় থাকে আৰু তেতিয়াহলে তাক আমি কম সংখ্যাটোৰ দশমিক বিস্তৃতি অপৰিসমাপ্ত আৰু যদি সমাপ্ত হৈ যায় তেতিয়াহলে তাক আমি কম সংখ্যাটোৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আমি এটো কৰি চাইছো 36/100 তো 100 যেতিয়া 36 ত ডিভাইড কৰিছিলো তেতিয়া আমি আনসাৰ পাইছিলো 0.36 আৰু হৰণ যোৱা নাছিল গতিকে সমাপ্ত হৈ গৈছিল গতিকে যেহেতু সমাপ্ত হৈ গৈছিল দশমিকৰ পিছত আৰু যোৱা নাই গতিকে আমি কম সংখ্যাটোৰ দশমিক বিস্তৃতি পৰিসমাপ্ত এটো বুজি পাইছা এতিয়া চোৱা 2 নম্বৰটো আছে 1/11 গতিকে 11 দি আমি 1 ত হৰণ কৰিম সেম আগৰ প্ৰসেছত 11 দি 1 ত হৰণ কৰিম 11 1 ত হৰণ কৰিম 11 টো 1 ত না যায় গতিকে আমি দশমিক দিম দশমিক দিয়াৰ লগে লগে ইয়াত এটা শূন্য আহি যাব কিমান হল 10 তেতিয়া চাইছো আকৌ 11 10 ত না যায় এতিয়া দশমিক দিছো এটা শূন্য আহিছে তথাপিও না যায় তেতিয়া ইয়াত এটা শূন্য দিব লাগিব ইয়াত এটা শূন্য দিলে তলত এটা শূন্য নামি আহিব এতিয়া 100 11 1 ত যাব 9 বাৰ 9 11 গুণ 99 তাৰ পিছত মাইনাস কৰিম 100 - 99 1 থাকিব এতিয়া 1 টো 11 টো 1 ত না যায় যেহেতু দশমিক দিছো এটা শূন্য আমি দিব পাৰিম এতিয়া হল 10 11 10 ত না যায় দশমিকৰ কাৰণে এটা শূন্য আহিছে আৰু এটা শূন্য এনে দিব নোৱাৰিম আৰু এটা শূন্য দিবলৈ হলে ওপৰত এটা শূন্য দিব লাগিব তেতিয়াহে তলত আৰু এটা শূন্য আহিব আকৌ 100 হল গতিকে 11 1 ত যাব কিমান বাৰ 9 বাৰ এতিয়া 9 11 গুণ 99 এতিয়া আকৌ বাকি থাকিল 1 দশমিক আছে সেই কাৰণে শূন্য আহিব 11 10 ত না যায় দশমিকৰ কাৰণে এটা শূন্য আহিছে গতিকে আৰু এটা শূন্য আনিবলৈ হলে ওপৰত এটা শূন্য দিব লাগিব তেতিয়া ইয়াতে এটা শূন্য আহিব এতিয়া আকৌ 100 হল এতিয়া 1 ত 11 যাব 9 বাৰ 9 11 গুণ 99 এতিয়া আকৌ 1 আহিল মানে ইয়াৰ পিছত 09 এনেকৈ ওলাই থাকিব আমি চাইছো দশমিকৰ পিছত 09 ওলাই থাকি আছে শেষ হোৱা নাই গতিকে যেহেতু দশমিকৰ পিছত সমাপ্ত হোৱা নাই গতিকে সংখ্যাটোৰ দশমিক বিস্তৃতি হ'ব অপৰিসমাপ্ত আমি ইয়াৰ আনসাৰটো লিখিম 0.0909 ডট ডট মানে যায় আছে এনেকৈ এতেকে সংখ্যাটোৰ দশমিক বিস্তৃতি হ'ব অপৰিসমাপ্ত যেহেতু দশমিকৰ পিছত সমাপ্ত হোৱা নাই আমি লিখিম সংখ্যাটোৰ দশমিক বিস্তৃতি সংখ্যাটিৰ দশমিক বিস্তৃতি
হ'ব অপৰিসমাপ্ত যদি দশমিকৰ পিছত হৰণ যায়ে থাকে তেতিয়াহ'লে দশমিক বিস্তৃতি হ'ব অপৰিসমাপ্ত আৰু যদি ষ্টপ হৈ যায় তেতিয়া দশমিক বিস্তৃতি হ'ব পৰিসমাপ্ত এতিয়া চোৱা 3 নম্বৰটো দিয়া আছে 4 সমষ্টি 4 অফ 1/8 4 সমষ্টি 8 ভাগৰ 1 এইটো আমি ফাৰ্ষ্টত সমষ্টিটো ভাঙি ল'ব লাগিব সমষ্টি ভাঙিবলৈ হ'লে এইটো আৰু এইটো পূৰণ কৰিব লাগিব আৰু ওপৰটো যোগ কৰিব লাগিব তলতটো সেমে থাকিব তলত 8 আছে 8ই থাকিল এইটো পূৰণ কৰিম 8 4 গুণ 32 আৰু একে 33 এতিয়া 8 দি 33ত হৰণ কৰিম 33 8 দি ডিভাইড কৰিম 33 8 33ত যাব 4 বাৰ 4 8 গুণ 32 এবাৰ মাইনাস কৰিম 33ৰ পৰা 32 গলে থাকিব 1 এবাৰ চাইছো 8 1ত নাযায় যেটো নাযায় সেই কাৰণে ওপৰত দশমিক দিম দশমিক দিয়াৰ লগে লগে ইয়াত এটা শূন্য আহিব এতিয়া 8 10ত যাব একবাৰ 1 8 গুণ 8 এটা মাইনাস কৰিম 10ৰ পৰা 8 গলে 2 থাকিব 8 যেহেতু 2ত নাযায় ওপৰত দশমিক দিছো সেই কাৰণে এটা শূন্য দিব পাৰিম এবাৰ 8 20ত যাব 2 বাৰ 2 8 গুণ 16 এটা মাইনাস কৰিম 20ৰ পৰা 16 গলে থাকিব 4 এতিয়া চাইছো 8 4ত নাযায় যেহেতু ওপৰত দশমিক দিছো শূন্য এটা দিব পাৰিম এতিয়া 8 40ত যাব 5 বাৰ 5 8 গুণ 40 তে 40ৰ পৰা 40 গলে একো নাথাকে যেহেতু দশমিকৰ পিছত এটো আৰু নাযায় গতিকে ইয়াৰ দশমিক বিস্তৃতি হ'ব পৰিসমাপ্ত গতিকে ইয়াৰ আনসাৰটো হ'ব 4.125 আমি চাইছো দশমিকৰ পিছত আৰু হৰণ যোৱা নাই গতিকে আমি লিখিম এতেকে সংখ্যাটোৰ দশমিক বিস্তৃতি হ'ব পৰিসমাপ্ত এতেকে সংখ্যাটোৰ দশমিক বিস্তৃতি হ'ব যেটো হৰণ যোৱা নাই দশমিক বিস্তৃতি হ'ব পৰিসমাপ্ত যেটো দশমিকৰ পিছত সীমিত পৰিমাণে হৰণ গৈছে ইয়াতে আৰু হৰণ যাই থকা নাই গতিকে সংখ্যাটোৰ দশমিক বিস্তৃতি হ'ব পৰিসমাপ্ত এতিয়া 4 নম্বৰ কোৱেশ্চনটো আছে 3/13 গতিকে আমি এটো হৰণ কৰি যাম 3/13 13 এৰে হৰণ কৰিব লাগিব 3 যেটো 13 3ত নাযায় সেই কাৰণে ওপৰত দশমিক দিম দশমিক দিয়াৰ লগে লগে ইয়াত এটা শূন্য আহিব এবাৰ হ'ল 30 13 30ত যাব 2 বাৰ 2 13 গুণ 26 এতিয়া আমি মাইনাস কৰিম 30ৰ পৰা 26 গলে থাকিব 4 এতিয়া চাইছো 13 4ত নাযায় যেহেতু ওপৰত দশমিক দিছো সেই কাৰণে আৰু এটা শূন্য দিব পাৰিম এবাৰ হ'ল 40 13 40ত যাব 3 বাৰ 3 13 গুণ 39 39 হ'ব তে মাইনাস কৰিম 40ৰ পৰা 39 গলে থাকিব 1 এবাৰ চাইছো 13 1ত নাযায় যেহেতু দশমিক দিছো ওপৰত সেই কাৰণে আমি এটা শূন্য দিব পাৰিম এবাৰ হ'ল 10 তথাপিও চাইছো 13 10ত নাযায় সেই কাৰণে আৰু এটা শূন্য দিবলৈ হলে ওপৰত এটা শূন্য দিব লাগিব ওপৰত এটা শূন্য দিলে তলতে এটা শূন্য নামি আহিব এবাৰ 13 1ত যাব 7 বাৰ 7 13 গুণ 91 এতিয়া মাইনাস কৰিম 1ৰ পৰা 91 গলে থাকিব 9 13 9ত নাযায় যেহেতু ওপৰত দশমিক আছে শূন্য এটা নামি আহিব এইবাৰ হ'ল 90 13 90ত যাব 6 বাৰ 6 13 গুণ 6 3 গুণ 18 8 7 2 1 6 1 গুণ 6 আৰু 7 একে 7 এবাৰ মাইনাস কৰিম 10ৰ পৰা 8 গলে 2 ইয়াতে থাকিলে 8 8ৰ পৰা 7 গলে 1 এবাৰ হ'ল 12 এবাৰ চাইছো 13 12তো নাযায় যেহেতু ওপৰত দশমিক দিছো সেই কাৰণে এটা শূন্য নামি আহিব 120 এতিয়া 13 120ত যাব 9 বাৰ 9 13 গুণ 9 3 গুণ 27ৰ 7 7ত থাকিব 2 9 গুণ 9 আৰু 2 11 এবাৰ মাইনাস কৰিম 10ৰ পৰা 7 গলে থাকিব 3 ইয়াত থাকিলে 1 1ৰ পৰা 1 গলে 0 1ৰ পৰা 1 গলে 0 গতি 120ৰ পৰা 117 গলে 3 বাকি থাকিব চাইছো 13 3ত নাযায় যেহেতু দশমিক আছে সেই কাৰণে আৰু এটা শূন্য দিব পাৰিম 30 হ'ল ফাৰ্ষ্টত 30 পাইছিলো আকৌ 30 পালো গতিকে ফাৰ্ষ্টত দুইবাৰ গৈছিল এইবাৰো দুইবাৰ যাব গতিকে 2 13ত যাব কিমান বাৰ নিশ্চয় হৈছে এতিয়া চোৱা এতিয়া 13 30ত যাব দুইবাৰ 2 13 গুণ 26 হ'ব তো
তো মাইনাছ কৰিম 30 পৰা 26 মাইনাছ কৰিলে থাকিব 4 গতিকে আকৌ যেহেতু 2 ওলাইছিল লাষ্টত দুইবাৰ গৈছে গতিকে এইটো সংখ্যাই বাৰে বাৰে ৰিপিট হৈ থাকিব এইখিনি আকৌ তিনিবাৰ যাব আকৌ 0 আকৌ 7 এনেকৈ বাৰে বাৰে যায়ে থাকিব গতিকে আমি ৰিপিট নকৰোঁ গতিকে আমি লিখি দিম এতেকে ইয়াৰ আনসাৰটো হ'ব 0.230769 আকৌ আহিব 230769 আকৌ আহিব 230769 এনেকৈ আহি থাকিব গতিকে এইখিনিৰ ওপৰত আমি বাৰ দিম যেহেতু দশমিকৰ পিছত বাৰে বাৰে ওলাই আছে সংখ্যাকেইটা গতিকে ইয়াৰ দশমিক বিস্তৃতি হ'ব এতেকে সংখ্যাটোৰ দশমিক বিস্তৃতি হ'ব অপৰিসমাপ্ত যেহেতু দশমিকৰ পিছত বাৰে বাৰে গৈ আছে এতেকে সংখ্যাটোৰ দশমিক বিস্তৃতি হ'ব সংখ্যাটোৰ দশমিক বিস্তৃতি হ'ব অপৰিসমাপ্ত কাৰণ দশমিকৰ পিছত হৰণ যায়ে আছে সংখ্যাটোৰ দশমিক বিস্তৃতি হ'ব অপৰিসমাপ্ত এইখিনি আছিল এটো এতিয়া সব 5 নম্বৰটো দিয়া আছে 2/11 গতিকে 11 দি আমি 2ত হৰণ কৰিম 11 দি আমি যেতিয়া 2ত হৰণ কৰিম 11 যেহেতু 2ত না যায় সেই কাৰণে ওপৰত দশমিক দিম দশমিক দিয়াৰ লগে লগে তলত এটা শূন্য নামি আহিব এতিয়া 11 20ত যাব একবাৰ 1 11 গুণ 11 20ৰ পৰা 11 গলে থাকিব 9 11 টো 9ত না যায় যেহেতু দশমিক দিছো এটা শূন্য দিব পাৰিম এতিয়া হল 90 এতিয়া 11 90ত যাব 8 বাৰ 8 11 গুণ 88 88 এতিয়া মাইনাছ কৰিম 90 পৰা 88 গলে থাকিব 2 এতিয়া 11 টো 2ত না যায় যেহেতু দশমিক দিছো আমি কি দিব পাৰিম শূন্য এটা দিব পাৰিম আকৌ 20 হল গতিকে বাৰে বাৰে 18 ৰিপিট হৈ থাকিব আচ্ছা 11 20ত যাব একবাৰ 1 11 গুণ 11 মাইনাছ কৰিলে থাকিব 9 দশমিক আছে এটা শূন্য আকৌ 8 বাৰ 8 11 গুণ 88 মাইনাছ কৰিলে থাকিব 2 এনেকৈ 18 ওলাই থাকিব গতিকে ইয়াৰ আনসাৰটো হ'ব 0.1818 এনেকৈ যায়ে থাকিব যেহেতু দশমিকৰ পিছত হৰণ যায়ে আছে গতিকে সংখ্যাটোৰ দশমিক বিস্তৃতি হ'ব এতেকে সংখ্যাটোৰ দশমিক বিস্তৃতি হ'ব অপৰিসমাপ্ত সংখ্যাটোৰ দশমিক বিস্তৃতি যেহেতু হৰণ কৰাৰ পিছত আমি দশমিকৰ পিছত হৰণ যায়ে আছে গতিকে সংখ্যাটোৰ দশমিক বিস্তৃতি হ'ব অপৰিসমাপ্ত তো এটো এইখিনি আছিল এতিয়া 6 নম্বৰটো দিয়া আছে 329/400 গতিকে 400 দি আমি ডিভাইড কৰিম 329ক 329ক হৰণ কৰিব লাগিব 400 400 দি আমি চাইছো 400 টো ডাঙৰ 329 টো সৰু গতিকে 400 329ত না যায় সেই কাৰণে ওপৰত এটা দশমিক দিম দশমিক দিয়াৰ লগে লগে ইয়াত এটা শূন্য আহিব এতিয়া হল 3290 এতিয়া চোৱা 3290 ত 400 যাব 8 বাৰ 8 4 গুণ 32 8 4 গুণ 32 আৰু দুটা শূন্য এবাৰ মাইনাছ কৰিম শূন্য পৰা শূন্য গলে শূন্য আৰু 9ৰ পৰা শূন্য গলে 9 2ৰ পৰা 2 গলে শূন্য 3 পৰা 3 গলে শূন্য দিব নালাগে এতিয়া নামি আহিল 90 এতিয়া 400 টো 90ত না যায় গতিকে যেহেতু আমি ওপৰত দশমিক দিছো সেই কাৰণে আৰু এটা শূন্য দিব পাৰিম এতিয়া হল 900 400 900ত যাব 2 বাৰ 2 পূৰণ 400 800 2 শূন্য গুণ 0 2 শূন্য গুণ 0 আৰু 2 4 গুণ 8 এতিয়া 900ৰ পৰা 800 বিয়োগ কৰিম আমি 100 থাকিব এতিয়া 400 টো 100ত না যায় যেহেতু ওপৰত দশমিক দিছো আৰু এটা শূন্য দিব পাৰিম এতিয়া হল 1000 400 1000ত যাব 2 বাৰ 2 পূৰণ 400 ইকুৱেল 800 এতিয়া 1000ৰ পৰা 800 গলে থাকিব 200 আমি চাইছো 400 টো 200ত না যায় যেহেতু ওপৰত দশমিক আছে আৰু এটা শূন্য দিব পাৰিম এতিয়া 400 2000ত হৰণ কৰিব লাগে 400 2000ত যাব 5 বাৰ এতিয়া পূৰণ কৰিম 5 শূন্য গুণ 0 5 শূন্য গুণ 0 আৰু 5 4 গুণ 20 2000ৰ পৰা 2000 গলে একো নাথাকে গতিকে আমি চাইছো দশমিকৰ পিছত এটো সীমিত পৰিমাণে হৰণ গৈছে যেহেতু দশমিকৰ পিছত একেটা সংখ্যা হৰণ যায় আৰু যোৱা নাই গতিকে সংখ্যাটোৰ দশমিক বিস্তৃতি হ'ব পৰিসমাপ্ত ইয়াৰ আনসাৰটো হ'ব 0.8225 আৰু দশমিকৰ পিছত হৰণ আৰু যোৱা নাই গতিকে আমি লিখিম এতেকে সংখ্যাটোৰ দশমিক বিস্তৃতি পৰিসমাপ্ত সংখ্যাটোৰ দশমিক বিস্তৃতি
সংখ্যাটোৰ দশমিক বিস্তৃতি হ'ব পৰিসমাপ্ত যেহেতু দশমিকৰ পিছত সীমিত পৰিমাণে হৰণ গৈছে গতিকে সংখ্যাটোৰ দশমিক বিস্তৃতি হ'ব পৰিসমাপ্ত বুজি পাইছা তো আজি এইখিনিয়ে থাকক তো 1.1 ৰ 1 নম্বৰখিনি আজি কমপ্লিট কৰিলো কালি 2 আৰু 3 পঢ়াই দিম তো থ্যাংক ইউ সাবস্ক্রাইব মাই চ্যানেল ভাল লাগিলে শেয়ার কৰিবা